নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে DME, টেট, ADRE, JEE ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 10 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ এই পাৰ্ট 10 ভিডিঅ'টি আলোচনা কৰোঁ। 181 number question. Article 25 of the Indian Constitution guarantees the freedom of Article 25 এ কি guarantee কৰে বুলি সুধিছে। A দিছে speech and expression, B দিছে consensus and free profession, practice and propagation of religion, C দিছে movement and residence, D দিছে life and personal liberty। ইয়াৰ right answer to হ'ব B consensus and free profession, practice and propagation of religion। Article 25 এ কনসেনসাস এণ্ড ফ্ৰী প্ৰফেশ্যন প্ৰেক্টিছ আৰু প্ৰপগেশ্যন অফ ৰিলিজনৰ বিষয়ে উল্লেখ কৰিছে। তাৰোপৰি এই অপশ্যনটো দিছে স্পীচ এণ্ড এক্সপ্ৰেশ্যন, এইটো মেনশ্যন আছে সংবিধানৰ আৰ্টিকল 19(1)(a)। অপশ্যন চিটো দিছে মুভমেণ্ট এণ্ড ৰেচিডেঞ্চ, এইটো দুটা আৰ্টিকলত মেনশ্যন আছে। এইটো হৈছে ফ্ৰীডম টু মুভ ফ্ৰীলি থ্ৰু আউট দি টেৰিটৰী অফ ইণ্ডিয়া, এইটো মেনশ্যন আছে 19(1)(d)। আৰু ফ্ৰীডম টু ৰিচাইড এণ্ড ছেটেল ইন এনি পাৰ্ট অফ টেৰিটৰী অফ ইণ্ডিয়া, এইটো মেনশ্যন আছে 19(1)(e)। So, our right answer to B. Next question, 182 number. Which article of the Indian Constitution gives every religious denomination the right to establish and maintain institutions for religious and charitable purpose? ধৰ্মীয় আৰু charitable purposeৰ বাবে establish কৰা আৰু পৰিচালনা কৰাৰ বাবে institution কোনটো আৰ্টিকলত মেনশ্যন আছে বুলি সুধিছে। আৰু ইয়াতে অপশ্যন আছে এ আৰ্টিকল 25, বি দিছে আৰ্টিকল 26, চি দিছে আৰ্টিকল 27, ডি দিছে আৰ্টিকল 28। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আৰ্টিকল 26। আৰ্টিকল 26তে মেনশ্যন আছে ধৰ্মীয় অনুষ্ঠান বা ইনষ্টিটিউশ্যন ষ্টাব্লিছ কৰা আৰু ইয়াক পৰিচালনা কৰা। তাৰোপৰি আৰ্টিকল 27ত মেনশ্যন আছে no person shall be compelled to pay any tax and proceeds of which are specifically appropriate in payment of expenses for the promotion or maintenance of any particular religion or religious denomination। Or article 28 mention as a prohibition of religious instruction in state funded institution। অর্থাৎ আমার ইয়াত right answer to হবে B article 26। Next question 183, article 27 of the Indian Constitution prohibited the state from imposing tax for the promotion of any particular religion. What does this principle reflect? আৰ্টিকল 27ত মেনশ্যন আছে যে কোনো এটা ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰাৰ বাবে টেক্স ইম্প'জ কৰাত বাধা প্ৰদান কৰা হৈছে আৰু সেই প্ৰিন্সিপালটো কি ৰিফ্লেক্ট কৰে বুলি সুধিছে। এ দিছে সেকুলাৰিজম, বি দিছে ছ'চিয়েলিজম, চি দিছে ফেডাৰেলিজম, ডি দিছে ডেমক্ৰেচি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ সেকুলাৰিজম। আৰ্টিকল 27ত যি প্ৰহিবিট কৰা হৈছে কোনো এটা ধৰ্মৰ ওপৰত টেক্স লগোৱা বা প্ৰমোশ্যন এনি পাৰ্টিকুলাৰ ৰিলিজন, এইটোৱে সেকুলাৰিজমক সূচায়। নেক্সট কুৱেশ্যন 184 নম্বৰ। What does Article 28 of the Indian Constitution prohibit in educational institution only maintained out of the state fund? Option is A, admission of students from other religions, B is religious instruction, C is wearing of religious symbol, D is use of religious things. Your right answer to religious instruction. কোনো এটি education institution যেটো সরকারে ফান্ড করে সেইটোত সকলো ধৰণৰ religious instruction শিক্ষা দিয়াৰ বাবে প্ৰহিবিট কৰা হৈছে আৰু সেইটো আৰ্টিকল 28ৰ জৰিয়তে কৰা হৈছে। নেক্সট কুৱেশ্যন 185, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ আৰ এনশ্ৰাইন ইন হুইচ অফ দি ফলোইং আৰ্টিকল? কালচাৰেল আৰু এডুকেশ্যনেল ৰাইট কোনটো আৰ্টিকলত উল্লেখ আছে বুলি সুধিছে আৰু ইয়াতে অপশ্যন দিছে এ আৰ্টিকল 25 to 28, বি দিছে আৰ্টিকল 29 to 30, চি দিছে আৰ্টিকল 31 to 32, ডি দিছে আৰ্টিকল 33 to 35। ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্টিকল 29 to 30। আৰ্টিকল 29 to 30তে মেনশ্যন আছে কালচাৰেল আৰু এডুকেশ্যনেল ৰাইটছৰ বিষয়ে। Next question 186 number. Which article of the Indian Constitution gives minorities the right to establish and administer educational institution of their choice? কোনটো আৰ্টিকলত মেনশ্যন আছে যে মাইনৰিটিসকলে তেওঁলোকৰ চইচ মতে বা ইচ্ছা মতে এডুকেশ্যনেল ইনষ্টিটিউশ্যন ষ্টাব্লিছ কৰিব পাৰে আৰু এডমিনিষ্টাৰ বা পৰিচালনা কৰিব পাৰে বুলি সুধিছে। আৰু ইয়াতে দিছে এ আৰ্টিকল 29, বি দিছে আৰ্টিকল 30, চি দিছে আৰ্টিকল 31, ডি দিছে আৰ্টিকল 32। আৰু ইয়াতে আমাৰ ৰাইট এনচাৰটো হ'ব বি আৰ্টিকল 30। আৰ্টিকল 32 মতে মাইনৰিটিসকলে তেওঁলোকৰ পচন্দ মতে এডুকেশ্যনেল ইনষ্টিটিউশ্যন ষ্টাব্লিছ কৰিব পাৰে আৰু ইয়াক পৰিচালনা কৰিব পাৰে। 187 নম্বৰ কুৱেশ্যন,
Which of the following is described as the heart and soul of the Indian Constitution by Dr. B.R. Ambedkar? Dr. B.R. Ambedkare কোনটো আৰ্টিকলক হৃদয় আৰু আত্মা বুলি সম্বোধন কৰিছে ভাৰতীয় সংবিধানত আৰু ইয়াতে অপশ্যন দিছে আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি, বি দিছে ৰাইট টু ফ্ৰীডম, আৰ্টিকল 19, চি দিছে আৰ্টিকল 21 ৰাইট টু লাইফ, ডি দিছে আৰ্টিকল 32 ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ। ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্টিকল 32 ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ। ইয়াকে হাৰ্ট এণ্ড সোল বুলি মেনশ্যন কৰিছে ডক্টৰ বি আৰ আম্বেদকাৰে। Next question, 188 number. Under Article 32, Supreme Court can issue various writs. Which of the following is not one of them? তলত কেইটামান অপশ্যন দিছে যিটো সুপ্ৰিম কোৰ্টে ইছ্যু কৰিব পাৰে আণ্ডাৰ আৰ্টিকল 32 মতে, তাৰে ভিতৰত কোনটো নোৱাৰি বুলি সুধিছে। এ দিছে হেভিয়াছ কৰ্পাছ, বি দিছে মেণ্ডামাছ, চি দিছে ইনজাংশ্যন, ডি দিছে চাৰ্টৰাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ইনজাংশ্যন। ইনজাংশ্যনটোৱে সুপ্ৰিম কোৰ্টে ইছ্যু কৰিব নোৱাৰে আণ্ডাৰ আৰ্টিকল 32 মতে, বাকী গোটেইকেইটা পাৰে হেভিয়াছ কৰ্পাছ, মেণ্ডামাছ, চাৰ্টৰাৰী, কিউ-আৰ-এন-2 ইত্যাদি ইছ্যু কৰিব পাৰে সুপ্ৰিম কোৰ্টে। নেক্সট কুৱেশ্যন, 189 number. Article 32 gives the Parliament the power to restrict or abrogate the fundamental rights of certain group. Which of the following group is included? Article 33 মতে পাৰ্লিয়ামেণ্টে কিছুমান গ্ৰুপৰ ফাণ্ডামেণ্টেল ৰাইট ৰেষ্ট্ৰিক্ট কৰিব পাৰে বা নাইকিয়া কৰিব পাৰে আৰু সেই গ্ৰুপকেইটা কোনটো বুলি সুধিছে আৰ্টিকল 33 মতে। আৰু ইয়াতে এ দিছে মেম্বাৰ অফ দি আৰ্ম ফৰ্চেছ, বি দিছে মেম্বাৰ অফ দি পুলিচ ফৰ্চেছ, চি দিছে পাৰ্চনছ এমপ্লয় ইন এ ব্যুৰ or organization established by the state for the purpose of intelligence. This is all of the above. ইয়াৰ ৰাইট এনচাৰটো হ'ব দি all of the above. ইয়াত দিয়া অপশ্যনৰ গোটেইকেইটাৰ ওপৰতে পাৰ্লিয়ামেণ্টে তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইটছ নাইকিয়া কৰিব পাৰে বা ৰেষ্ট্ৰিক্ট কৰিব পাৰে আৰু সেইটো আৰ্টিকল 33 মতে পাৰে। নেক্সট কুৱেশ্যন, 90 number. Which article states that law gives effect to certain directive principle of state policy shall not be void on the ground that they violate Article 14 and 19? ইয়াতে অপশ্যন এ দিছে আৰ্টিকল 31A, বি দিছে আৰ্টিকল 31B, চি দিছে আৰ্টিকল 31C, ডি দিছে আৰ্টিকল 32। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আৰ্টিকল 31C। নেক্সট কুৱেশ্যন, 91 number. Which part of the Indian Constitution contain the directive principle of state policy? ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো পাৰ্টত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি মেনশ্যন আছে বুলি সুধিছে আৰু ইয়াতে অপশ্যন দিছে এ পাৰ্ট 3, বি দিছে পাৰ্ট 2, চি দিছে পাৰ্ট 4, ডি দিছে পাৰ্ট 4A। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি পাৰ্ট 4। ভাৰতবৰ্ষৰ সংবিধানৰ পাৰ্ট 4তে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি মেনশ্যন আছে বা DPSP মেনশ্যন আছে আৰু সেইটো হৈছে আৰ্টিকল 36 to 51। তাৰোপৰি পাৰ্ট 3ত মেনশ্যন আছে ফাণ্ডামেণ্টেল ৰাইটছ আৰু ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 12 to আৰ্টিকল 35লৈ মেনশ্যন আছে। বি দিছে পাৰ্ট 2, এই পাৰ্টটোত মেনশ্যন আছে চিটিজেনশ্বিপ আৰু ইয়াৰ আৰ্টিকল আছে 5 to 11। নেক্সট ডি অপশ্যনটো আৰ্টিকল 4A, আৰ্টিকল 4A মেনশ্যন আছে ফাণ্ডামেণ্টেল ডিউটিজ আৰু এইটো মেনশ্যন আছে আৰ্টিকল 51A। নেক্সট কুৱেশ্যন, 192 number. Directive principle of state policy are borrowed from the constitution of which country? কোনখন কাণ্ট্ৰিৰ কনষ্টিটিউশ্যনৰ পৰা ভাৰতবৰ্ষই বড়ো কৰিছে বা ধাৰ কৰিছে বুলি সুধিছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰু ইয়াতে অপশ্যনত দিছে এ কানাডা, বি দিছে USA, চি দিছে UK, ডি দিছে আয়াৰলেণ্ড। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি আয়াৰলেণ্ড। আয়াৰলেণ্ডৰ সংবিধানৰ পৰাই ভাৰতবৰ্ষই DPSP বড়ো কৰিছে। তাৰোপৰি কানাডা, USA, UK ইত্যাদিৰ পৰা কিছু কিছু বড়ো কৰিছে। এই সকলোবোৰ ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰিছে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট, ৰুল অফ ল, ছিংগল চিটিজেনশ্বিপ আৰু US-ৰ পৰা বড়ো কৰিছে ফাণ্ডামেণ্টেল ৰাইটছ, ইণ্ডিপেণ্ডেণ্ট জুডিচিয়ৰী, জুডিচিয়েল ৰিভিউ। আয়াৰলেণ্ডৰ পৰা বড়ো কৰিছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ লগতে মেথড অফ ইলেকশ্যন অফ প্ৰেচিডেণ্ট, নমিনেশ্যন অফ মেম্বাৰ টু ৰাজ্যসভা ইত্যাদি। কানাডাৰ পৰা বড়ো কৰিছে ফেডাৰেশ্যন উইথ এ ষ্ট্ৰং চেণ্টাৰ, ৰিচিডিউৰি পাৱাৰ্ছ উইথ দি চেণ্টাৰ আৰু এইটো সুধিছিলে এইবাৰ APSC কানাডাৰ পৰা কি বড়ো কৰিছিল সুধিছে আৰু কানাডাৰ পৰা বড়ো কৰিছিল ৰিচিডিউৰি পাৱাৰ উইথ ষ্ট্ৰং চেণ্টাৰ। তাৰোপৰি অষ্ট্ৰেলিয়াৰ পৰা কিছু বড়ো কৰিছে, সেয়া হৈছে কনকাৰেণ্ট লিষ্ট। জাৰ্মানীৰ পৰা বা উইমাৰ ৰিপাব্লিকৰ পৰা বড়ো কৰিছে ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি। ফ্ৰান্সৰ পৰা বড়ো কৰিছে লিবাৰ্টি, ইকুৱেলিটি, ফেটাৰ্নিটি, যি আমাৰ প্ৰিএম্বুলত মেনশ্যন আছে। ছোভিয়েট ইউনিয়নৰ পৰা বা USSR পৰা বড়ো কৰিছে ফাণ্ডামেণ্টেল ডিউটিজ, আইডিয়া অফ জাষ্টিছ ইন দি প্ৰিএম্বুল বা প্ৰিএম্বুলত মেনশ্যন কৰা যি জাষ্টিছৰ আইডিয়া আছে সেইটো ছোভিয়েট ইউনিয়নৰ পৰাই লোৱা হৈছে। চাউথ আফ্ৰিকাৰ পৰাও লোৱা হৈছে, সেয়া হৈছে প্ৰচিডিউৰ ফৰ এমেণ্ডমেণ্ট ইলেকশ্যন অফ মেম্বাৰ অফ ৰাজ্যসভা। জাপানিজ কনষ্টিটিউশ্যনৰ পৰাও কিছু লোৱা হৈছে, সেয়া হৈছে প্ৰচিডিউৰ ষ্টাব্লিছ বাই ল। নেক্সট কুৱেশ্যন, 133 number. Which of the following statement is true regarding the directive principle of state policy? তলত কেইটামান ষ্টেটমেণ্ট দিছে আৰু সেইটো কোনটো সত্য বুলি সুধিছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ সৈতে। এ দিছে দে আৰ নন জাষ্টিচেবল এণ্ড আৰ ফাণ্ডামেণ্টেল in the governance of the country. B dice they can be suspended during a national emergency. C dice they aim at establishing political democracy in India. D dice they are
justiciable in legally enforceable by court. Here right answer to hobo A. They are non-justiciable and are fundamental in the governance of the country. Next question 194 number. Which article of the Indian Constitution deal with the Uniform Civil Code for the citizens? Uniform Civil Code ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত মেনশ্যন আছে বুলি সুধিছে আৰু ইয়াতে এ দিছে আৰ্টিকল 48, বি দিছে আৰ্টিকল 40, সি দিছে আৰ্টিকল 44, ডি দিছে আৰ্টিকল 50. ইয়াৰ ৰাইট আনসাৰটো আছে আৰ্টিকল 44. ভাৰতৰ সংবিধানৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিতে মেনশ্যন আছে ইউনিফৰ্ম সিভিল কোড আৰু হেতু হৈছে আৰ্টিকল 44. নেক্সট কোৱেশ্চন 195 নম্বৰ. হুইচ অফ দ্য ফলোইং ইজ এ গান্ধীয়ান প্ৰিন্সিপল অফ দি ডিপিএছপি? তলত উল্লেখ কৰাবোৰৰ পৰা কোনটো ডিপিএছপিত মেনশ্যন কৰা গান্ধীয়ান প্ৰিন্সিপল হয় বুলি সুধিছে আৰু ইয়াতে দিছে এ প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি, বি দিছে ইকুৱেল জাষ্টিছ এণ্ড ফ্ৰী লিগেল এইড, চি দিছে অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত, ডি দিছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ফৰ বথ মেন এণ্ড ওমেন. ইয়াৰ ৰাইট এনচাৰটো হৈছে অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত. তাৰোপৰি ইকুৱেল জাষ্টিছ এণ্ড ফ্ৰী লিগেল এইড এইটো 39 এড মেনশ্যন আছে ডিপিএছপিৰ. নেক্সট কুৱেশ্যন 196 number. The 86th Amendment Act of 2002 add a new DPSP related to elementary education. What does this new provision mandate? 86th Amendment যি 2002 আহিছে তাতে DPSP related এটা elementary educationer ওপৰত এমেণ্ড কৰা হৈছে আৰু সেই নতুন প্ৰভিজনটো কি বুলি সুধিছে এ দিছে the state to provide yearly child care and education for all children until they complete the age of 6 years. বি দিছে the state to take step for the participation of works in the management of industries. See this, the state to provide a living wage and a decent standard of life for all workers. This, the state to provide free and compulsory education for all children up to age 14. Here right answer to a state provide yearly child care and education for all children until they complete the age of 6 years. Next question 97 number. Which of the following is not a provision of the DPSP based on the socialist principle? Socialist principle of ভিত্তি কৰি কোনটো provision DPSP নহয় বুলি সুধিছে আৰু তলৰ অপচন কেইটা দিছে এ to secure the right to adequate means of livelihood for all citizens, বি দিছে to separate the judiciary from executive, চি দিছে to minimize inequalities in income status, facilities and opportunities, ডি দিছে to secure equal pay for equal work for men and women. ইয়াৰ right answer to B to separate the judiciary from executive. Next question 98 number. Article 39A was added to DPSP by 42nd Amendment Act of 1976. It deal with DPSP 42nd Amendment or জৰিয়তে 1976 of 39A এটি আৰ্টিকল এড কৰা হৈছে আৰু হেতু কি বুলি হৈছে এলছে protection and improvement of the environment, বি দিছে equal justice and free legal aid for the poor, চি দিছে promotion of cooperative societies, ডি দিছে promotion of cottage industries. ইয়াৰ right answer to be equal justice and free legal aid for the poor. অৰ্থাৎ বি হ'ব ইয়াৰ right answer. Next question 199 number. According to Article 37, it is the duty of the state to apply the directive principle in making as a presidential decrees, B is a fundamental rights, C is a laws, D is a constitutional amendment. Here right answer to the laws. Next question 200 number. Which of the following directive principle was added to the Constitution by 42nd Amendment Act 1976? কোনটো directive principle add কৰা হৈছে 42nd Constitution Amendment Act যেটো 1976 ত আনা হৈছিল বুলি কৈছে আৰু ইয়াতে আছে to promote international peace and security, বি দিছে to separate the judiciary from the executive in the public service of the state, চি দিছে to secure opportunities for healthy development of children, ডি দিছে to secure all citizens a uniform civil code. ইয়াৰ right answer হ'ব C to secure opportunities for healthy development of children. So আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব. যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।